নমস্কাৰ বন্ধু-বান্ধৱীসকল BC ব্লগ তথা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা প্ৰথমে সকলোকে স্বাগতম জনালোঁ। বন্ধু-বান্ধৱীসকল ৰেডি টু ৱে ওপৰত মেচিন মেডৰ যোৱাৰ ওপৰত ধামাকাৰ অফাৰ লৈ আহিছোঁ কেৱল ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা। মনত থ'ব ৰেডি টু ৱে ওপৰত ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা আপোনালোকৰ সুবিধাৰ্থে ধামাকাৰ অফাৰ লৈ আহিছোঁ। ৰেডিত হ'ব গৈ আছে একেবাৰে কম ৰেঞ্জৰ পৰা দেখাম। প্ৰথম AC কটনৰ পৰা দেখাই যাম। ৰেডি হ'ব সম্পূৰ্ণ ৰেডি কৰি চিলোৱা আছে, সুন্দৰকৈ থুপি লগোৱা হ'ব আৰু পটি লগোৱা হ'ব। বাইদেউসকলে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু অনলাইনত অৰ্ডাৰ ল'ব পাৰিব। চাই লওক প্ৰথমতে AC কটনৰ যোৰা দেখাই আছোঁ, মেচিন মেডৰ হ'ব, কোৱালিটি বহুত জেনুইন হ'ব। প্ৰথমে ভাল ধৰণে চাওক, সুন্দৰ হ'ব, কাপোৰযোৰ ভালকৈ চাওক। অকল ব্লাউজটো চিলাব লাগিব, আপোনালোকে ব্লাউজটো নিজৰ জোখত চিলাই ল'ব। আৰু ৰেডি টু ৱে ৰেডি আপোনালোকে লগত ক্ৰয় কৰি লগত আপোনালোকে ব্যৱহাৰ হেতুকে আপোনালোকৰ সুবিধাৰ্থে ৰাখি দিছোঁ। বাম্পাৰ অফাৰ লৈ আহিছোঁ কেৱল ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা। প্ৰথমে চাই লওক, বাইদেউসকলে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু আমাৰ নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা আপোনালোকে অনলাইন ল'ব পাৰিব। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, আমাৰ নিবেদিতা হোলসেল ষ্ট'ৰ ঠিকনাটো দি দিছোঁ, ধেমাজি তিনিআলি হয়। আৰু আহোঁতে আপোনালোকৰ দূৰণিবতীয়া বাইদেউসকল আৰু দাদাসকলৰ আহোঁতে বহুতখিনি প্ৰব্লেম দেখিছোঁ। যেনে ধৰক আপোনালোকে নামটো ফোনত আকৌ সুধি থাকে কি আছিলে দোকানৰ নামটো। ভিডিঅ'টো ভালকৈ চাব আৰু বাম্বাৰ কওঁ আপোনালোকক নিবেদিতা হোলসেল ষ্ট'ৰ ধেমাজি তিনিআলি হয়, পলিউশ্যন চেণ্টাৰ নিচেই কাষতে লাগি আছে। আৰু আপোনালোকে নিবেদিতা হোলসেল ষ্ট'ৰত য'ত চাইনবোৰ্ড লিখা থাকিব আপোনালোকে পঢ়ি ল'লে হৈ গ'ল আৰু আহিব পাৰিব। আৰু আপোনালোকে এনেকুৱা ধৰণৰ ৰেডি টু ৰেডি পূৰা ফিটিং কৰি থকা যোৰাবিলাক আপোনালোকে কেৱল ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা ল'ব পাৰিব। কি কাৰণে এনেকুৱা আমি ৰেডি কৰি ৰাখি দিছোঁ আপোনালোকৰ সুবিধাৰ্থে, আপোনালোকৰ যাতে কিছুমানৰ বহুত আৰ্জেণ্ট হৈ পৰে, যোৰা এযোৰ আজি ল'লে কাইলৈ পিন্ধিবলগীয়া হয়, সেনেকুৱা হেতুকে আমি মানে এনেকুৱা সুন্দৰ যোৰাবিলাক আমি ৰেডি কৰি ৰাখি দিছোঁ। আৰু প্ৰাইজো খুব নিগেচিবল হ'ব কেৱল ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা। প্ৰাইচবিলাক নিগেচিবল হ'ব। বাইদেউসকলে প্ৰথম চাই লওক, কাপোৰযোৰ থুপি লগোৱা হ'ব, মেখেলা বহুত সুন্দৰকৈ চিলোৱা আছে, ফলছৰ কাপোৰ বহুত সুন্দৰ দিয়া আছে, কোৱালিটি বহুত জেনুইন হ'ব, সুন্দৰকৈ চিলোৱা আছে। দৰ্জী লোকে মানে বহুত সুন্দৰকৈ চিলাই দিছে, ফলছ লগোৱা আছে, ফলছৰ কাপোৰটো বহুত সুন্দৰ হ'ব। প্ৰথমতে বাইদেউসকলে চব ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু নিবেদিতা হোলসেল ষ্ট'ৰত আপোনালোকে হোৱাটছআপ নম্বৰটো মই দি দিম, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব আৰু কোনযোৰ ভাল লাগিছে আপোনালোকে ল'ব পাৰিব। কালাৰবিলাক পাই থাকিব। আৰু আপোনালোকে অকল মনত থ'ব, ব্লাউজটো আপোনালোকে নিজৰ ইচ্ছামতে চিলাব পাৰিব। আৰু এযোৰ মই দেখাই দিছোঁ, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব, শেষলৈকে চাব, কিয়নো আপোনালোকে দামবিলাকৰ কাৰণে আকৌ মেছেজ দিয়ে। আপোনালোকে স্কিপ নকৰাকৈ যদি ভিডিঅ'বিলাক চাই থাকে আপোনালোকে দামবিলাক জানিব পাৰিব। একেবাৰে শেষলৈকে চাব, মই দামবিলাক কৈ থাকিম, আপোনালোকে মাত্ৰ ভিডিঅ'টো স্কিপ নকৰিব। আৰু বাইদেউসকলে ভাল লাগিলে এনেকুৱা AC কটনৰ যোৰাবিলাক ৰেডি টু ৱেট কেৱল ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা ল'ব পাৰিব। ৰেডি টু ৰেডি খুব সুন্দৰকৈ চিলনি দিয়া আছে, কাপোৰ কোৱালিটি বহুত জেনুইন হ'ব। আৰু অনলাইনত আমাৰ অৰ্ডাৰ দি থকা হয়। আৰু যোন ডিষ্ট্ৰিক্টত নহওক কিয় আপোনালোকে আমাৰ পৰা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা ল'ব পাৰিব। আমাৰ মালবিলাক পাৰ্চেলত গৈ থাকে, পাৰ্চেল আপোনালোকৰ ট্ৰান্সপৰ্টেশ্যনো সুবিধা থাকে। আমাৰ ট্ৰান্সপৰ্টেশ্যনত গ'লে এইটো কাৰণে সুবিধা হয়, আপোনালোকে খুব কম মূল্যত আপোনালোকে যোৰাবিলাক ক্ৰয় কৰিব পাৰিব। কেৱল ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰৰ পৰা আমি ট্ৰান্সপৰ্টেশ্যনৰ সুবিধাটোহে বেছিকৈ দিওঁ। কি কাৰণে আপোনালোকে কম ৰেঞ্জত যোৰাযোৰ পালে আৰু কম ৰেঞ্জত আপোনালোকে পাৰ্চেলটোও পালে, সেই হেতুকে আপোনালোকৰ সুবিধা হেতুকে আমি ট্ৰান্সপৰ্টেশ্যনৰ সুবিধা কৰাই দিছোঁ। বাইদেউসকলক যাক যেনেকুৱা কালাৰ লাগে কালাৰবিলাক পাই থাকিব। AC কটন হ'ব গৈ আছে। আৰু এতিয়া মই প্ৰাইচটো আপোনালোকক জনাই দিম। প্ৰথমে চাই লওক, এখন মেখেলাখনৰ ফলছ বহুত সুন্দৰকৈ লগোৱা আছে, মেখেলাখন চাই লওক, মেখেলাখনো বহুত সুন্দৰ হ'ব, কাপোৰ কোৱালিটি বহুত জেনুইন হ'ব। আপোনালোকে অল অসম ঘূৰি আহক, কেৱল ধেমাজিত থকা নিবেদিতা হোলসেল ষ্ট'ৰত আপোনালোকে বহুতখিনি কম ৰেঞ্জত আপোনালোকে কাপোৰবিলাক ক্ৰয় কৰিব পাৰিব। কিন্তু মনত থ'ব, আপোনালোকে মই এটাই কওঁ, আপোনালোকে নিবেদিতা হোলসেল ষ্ট'ৰত এপাক হ'লেও ভিজিট কৰকহি। উন্নত মানদণ্ডৰ কোৱালিটিৰ কাপোৰবিলাক আপোনালোকে একেবাৰে কম মূল্যত ক্ৰয় কৰিব পাৰিব। কিন্তু মনত থ'ব, আৰু কাপোৰ যে আপোনালোকে কিনিলেই অকল নিবেদিতা হোলসেল ষ্ট'ৰত আহিব লাগে তেনেকুৱা নহয়, আপোনালোকে এপাক হ'লেও আহিব, ভিজিট কৰিব। আৰু আপোনালোকে বিশেষকৈ এটা কথাই ক'ম, কি মানদণ্ডৰ আপোনালোকে কোন কোৱালিটি আপোনালোকে কাপোৰবিলাক ক্ৰয় কৰি আছে বজাৰত। একে কালাৰত একে কাপোৰ আপোনালোকে একেটা ৰেঞ্জতে পাই যাব। কি কাৰণে ক'লোঁ, মই কম ৰেঞ্জৰ কাপোৰ একে চেম টু চেম দেখিব, আপোনালোকে একেটা ৰেঞ্জতে আপোনালোকে ক্ৰয় কৰি আছে, কিন্তু আপোনালোকে বজাৰত ঠগন খাই আছে। সেইটোকে মই কওঁ, কাপোৰ কোৱালিটি
আপোনালোকে প্ৰথমতে জানিবলৈ চেষ্টা কৰিব কাপোৰ কোৱালিটিটো কেনেকুৱা হয়। অকল কাপোৰ হ'লেই নহ'ব, আমাৰ নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা উন্নত মানদণ্ডৰ কোৱালিটিবিলাকহে আমি দোকানত ৰাখোঁ আৰু কাষ্টমাৰক দিবলৈ চেষ্টা কৰোঁ। কি কাৰণে এনেকুৱা মানে ধৰি লওক যিকোনো বস্তু এটা ধৰি লওক আমি বেয়া বস্তু দিলোঁ, টেঙামটো বজাৰত এবাৰেই বিকিব। সেই হেতুকে আমাৰ উন্নত মানদণ্ডৰ কোৱালিটিবিলাক আপোনালোকে একদম কম ৰেঞ্জত কেৱল ধেমাজি নিবেদিতা হোলচেল ষ্ট'ৰত পাব। আৰু ভিডিঅ'ত যেনেকৈ দেখুওৱা হৈছে তেনেকৈ আপোনালোকৰ কথামতে কাম হ'ব। প্লিজ এপাক হ'লেও আমাৰ নিবেদিতা হোলচেল ষ্ট'ৰত ভিজিট কৰিব। হোলচেল বেলেগ হ'ব আৰু ৰিটেইল প্ৰাইচ মই এতিয়া জনাই দিম আপোনালোকক। এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ AC চিলেপ কটনত হ'ব। আগৰ কিছু মই ষ্টেবল AC কটনত দেখাই দিলোঁ, এতিয়া এযোৰ চিলেপ কটনত হ'ব। ইয়াৰ দামটো অলপ বেছি হ'ব গৈ আছে, বেছি নহয় অলপ ডিফাৰেঞ্চ হ'ব। এইটো চিলেপ কটনত দেখালোঁ। AC কটনৰ এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ প্ৰথম মই দেখাই লৈছোঁ, দামটো মই এতিয়া জনাই দিওঁ আপোনালোকক। AC কটনৰ এনেকুৱা ধৰণৰ যোৰাবিলাক আপোনালোকে ৰেডি টু ৱেট আপোনালোকে 500 টকাত ল'ব পাৰিব। ব্লাউজটো অকল চিলাব লাগিব। AC কটনৰ যোৰাবিলাক আপোনালোকে মনত থ'ব 500ত আপোনালোকে ল'ব পাৰিব। আৰু মই ষ্টেবল কটন দেখাই দিছোঁ। ষ্টেবল কটন আপোনালোকে ল'ব পাৰিব। এনেকুৱা ধৰণৰ ডিজাইনৰ আৰু কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব। বাইদেউসকলে চাই লওক, প্ৰথমতে ভাল লাগিলে স্ক্ৰীনশ্বট ল'ব আৰু নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা অৰ্ডাৰ ল'ব পাৰিব। চিলেপ কটনত আছে আৰু এনেকুৱা ৰেডি টু ৱেট আমি এনেকুৱা যোৰাবিলাক আপোনালোকৰ সুবিধাৰ্থে আমি দি দিছোঁ 550 টকাত। সম্পূৰ্ণ ৰেডি হ'ব। থুপি কোৱালিটি বহুত সুন্দৰকৈ খোৱা আছে, আপোনালোকে কোনো টেনশ্যন ল'ব নালাগে। বহুত সুন্দৰ কোৱালিটিত গাঁথনি দিয়া আছে, দৰ্জীয়ে বহুত সুন্দৰকৈ ফিনিচিং দিয়া আছে। ফলছৰ কাপোৰ বহুত ভাল কোৱালিটি লগোৱা আছে। আপোনালোকে একদম ল'লে মানে কথামতে কাম হ'ব। একদম কথামতে আপোনালোকক যেনেকৈ কথা দিছোঁ আপোনালোকে তেনেকুৱা কোৱালিটি পাব। আপোনালোকে উন্নত মানদণ্ডৰ কোৱালিটি কাপোৰবিলাক আপোনালোকে কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা একেবাৰে কম ৰেঞ্জত ল'ব পাৰিব। এইযোৰ এতিয়া চিলেপ কটনৰ যোৰাযোৰ আমি দাম ৰাখি দিছোঁ 550 টকা। অনলি ৰেডি টু ৱেট আপোনালোকে পাব 550 টকাত। মনত থ'ব 550 টকাত আপোনালোকে এনেকুৱা ধৰণৰ মেখেলা চিলোৱা থাকিব আৰু ব্লাউজটো আপোনালোকে অকল চিলাব লাগে। চাই লওক, চিলেপ কটনৰ আপোনালোকে এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ যোৰাবিলাক আপোনালোকে ল'ব পাৰিব চিলেপ কটনৰ 550 টকা। মনত থ'ব বাইদেউসকলে 550 টকাত আপোনালোকে এনেকুৱা ধৰণৰ ৰেডি টু ৱেট আপোনালোকে ৰেডিত পাই যাব অনলি ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা। আৰু থুপি নলগোৱাবিলাক মই AC কটনত দেখাই দিছোঁ। অলপ কম ৰেঞ্জৰ কাপোৰবিলাক খুব ডিমাণ্ডত চলি থাকে। এইটো কালাৰ পাব আপোনালোকে। হোলচেল প্ৰাইচ বেলেগ হ'ব, ৰিটেইল প্ৰাইচ আপোনালোকে 300ত ল'ব পাৰিব। AC কটন হয়। AC কটনৰ যোৰাবিলাক আপোনালোকে থুপি নলগোৱাকৈও আপোনালোকে ল'ব পাৰিব। এনেকুৱা ধৰণৰ আহি যাব 300ত আপোনালোকে ল'ব পাৰিব। কালাৰবিলাক চাই লওক, অনলি 300ত আৰু হোলচেল প্ৰাইচ বেলেগ হ'ব। AC কটন হয়, কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব। 300ত আপোনালোকে এনেকুৱা ধৰণৰ কালাৰবিলাক পাই থাকিব। আপোনালোকে চাই লওক, প্ৰথমতে কাপোৰ কোৱালিটি বহুত সুন্দৰ হ'ব। 300ত একদম ধামাকা অফাৰ লৈ আহিছোঁ কেৱল ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা। আপোনালোকে চাই লওক, এনেকুৱা ধৰণৰ কালাৰবিলাক পাই থাকিব। 300ত যোৰা হয় AC কটন। 300ত আপোনালোকে এনেকুৱা ধেমাজিত থকা নিবেদিতা হোলচেল ষ্ট'ৰৰ পৰা ল'ব পাৰিব। বন্ধু-বান্ধৱীসকল, আজিলৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আৰু প্লিজ মোৰ ভিডিঅ'টো যদি ফেচবুকত যদি আপোনালোকে চাই, মোৰ পেজটোত আপোনালোকে BC ব্লগ বুলি আছে, ফ'ল' কৰি ল'ব। আৰু ইউটিউবত যদি চাই আছে আপোনালোকে মোৰ চেনেলটো আপোনালোকে নিজৰ বুলি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু বহুত বাইদেউসকলে ফোন কৰে আৰু মালো লৈছে কিন্তু ছাবস্ক্ৰাইব কৰি লোৱা নাই। আপোনালোকে আগন্তুক নতুন নতুন ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে 1 নম্বৰতে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এদিন হ'লেও পটককেনে আপোনালোকৰ ভাল লগা এটা মুহূৰ্ত আহি যাব। কোনটো ভিডিঅ'ত কি দি আছোঁ আপোনালোকে নাজানিব। সেইটোকে আপোনালোকক মই কওঁ যে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে বিতং তথ্যবিলাক পাই থাকিব। আৰু আমি অসমৰ বাহিৰৰ পৰা যেতিয়া মাল আনিম তাৰো আপোনালোকে ভিডিঅ'বিলাক পাই থাকিব। সেই হেতুকে আপোনালোকে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মোৰ কণ্টেক্ট নম্বৰটো এতিয়া দি দিছোঁ মই 8011152775 নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু অন্যথাই আপোনালোকে ৰিচিভ কৰিব নোৱাৰিলে হোৱাটছআপত আপোনালোকে কিবা যদি অৰ্ডাৰ ল'ব থাকে অনলাইনত আপোনালোকে অৰ্ডাৰ ল'ব পাৰিব। আৰু অনলাইনত আমাৰ সকলোবিলাক পাৰ্চেল গৈ থাকে, আপোনালোকে কোনো টেনশ্যন নাই, আপোনালোকে অনলাইনত অৰ্ডাৰ ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, আকৌ এটা অন্য ভিডিঅ'ৰ মাজত আপোনালোকৰ আগত উপস্থাপন কৰিম। ধন্যবাদ।